নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনাৰ ৰাশি অনুসৰি আপুনি কি কাম কৰিলে জীৱনত সোনকালে সাকসেস ল'ব পাৰিব, নতুবা কি কামে আপোনাক জীৱনত সোনকালে সফলতা দিব আৰু সেই সফলতা জীৱনৰ কোনটো বছৰত দিব, লগতে আপোনাৰ ৰাশি অনুসৰি আপোনাৰ শুভ ৰং কি, শুভ সংখ্যা কি, শুভ গ্ৰহ কি আৰু আপোনাৰ কিছুমান ব্যক্তিত্ব ৰাশি অনুসৰি কিছুমান ব্যক্তিত্ব আপোনাৰ কেনে ধৰণৰ হয় সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। গতিকে আজি ভিডিঅ'টো আপোনালোকে আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্বৰ বিষয়ে কিছু কথা জানিব পাৰিব। অৱশ্যে আজি আমি মেষ ৰাশিৰ ব্যক্তিসকলৰ তেওঁলোকৰ স্বভাৱ চৰিত্ৰ ব্যক্তিত্ব আচৰণ সকলো বিষয়ে এই ভিডিঅ'টোত আমি আপোনালোকক জনাম। গতিকে যদি আপোনাৰ মেষ ৰাশি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বতে আপোনালোকলৈ এটা অৱশ্যে বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি আমি আপোনাৰ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ ভৱিষ্যত কেনেধৰণৰ হয় সেই বিষয়ে জনাওঁ। মেষ ৰাশি হৈছে ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি আৰু এই মেষ ৰাশিৰ লোকসকলৰ স্বভাৱ অনুযায়ী এওঁলোকে সদায় জীৱনত আগবাঢ়ি গৈ থাকিব বিচাৰে, কেতিয়াও পিছ পৰি নাথাকে। যিহেতু মেষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মঙ্গল গ্ৰহ আৰু এই মঙ্গল গ্ৰহ হৈছে সাহস আৰু আত্মবিশ্বাসৰ গ্ৰহ। গতিকে এনে পৰিস্থিতিত মেষ ৰাশিৰ ব্যক্তিসকলৰ ভিতৰতো সেই মঙ্গল গ্ৰহৰ কিছুমান ব্যক্তিত্ব অহা দেখা যায়, যাৰ বাবে এই মেষ ৰাশিৰ ব্যক্তিসকল কিছু সাহসী আৰু উৎসাহী হোৱা পৰিলক্ষিত হয়। লগতে মেষ ৰাশিৰ ব্যক্তিসকলৰ কিছুমান শক্তিশালী দিশ হৈছে এওঁলোকে বহুদিনলৈ একো কথা ধৰি নাথাকে, সোনকালে কথাবোৰ পাহৰি যোৱা দেখা যায়, যাৰ বাবে যদিও এওঁলোকৰ খং হঠাৎ উঠে কিন্তু সেই খং সোনকালে কম হোৱাও পৰিলক্ষিত হয়। এওঁলোকে অতি সাহসী আৰু তেওঁলোকৰ খুব আত্মবিশ্বাসে এওঁলোকৰ বন্ধুত্বপূৰ্ণ সম্বন্ধ সকলোৰে সৈতে সুন্দৰ কৰি তোলে। লগতে যি সাহসিকতা এওঁলোকৰ ব্যক্তিত্ব সেই ব্যক্তিত্বই সমাজত এওঁলোকক লোকপ্ৰিয় কৰি তোলাও দেখা যায়। লগতে মেষ ৰাশিৰ ব্যক্তিসকলৰ কিছুমান গুৰুত্বপূৰ্ণ কথা হৈছে এই মেষ ৰাশিৰ ব্যক্তিসকলে যদি জীৱনত কুম্ভ, সিংহ, ধনু আৰু মিথুন এই চাৰিটা ৰাশিৰ সৈতে বন্ধুত্ব কৰে তেতিয়াহ'লে জীৱনত এওঁলোকে আগবাঢ়ি যাব পাৰে, জীৱনত সোনকালে ছাকসেছ ল'ব পাৰিব তেনে ব্যক্তিৰ সৈতে যিমান জড়িত থাকে। গতিকে এই চাৰিটা ৰাশিৰ সৈতে বন্ধুত্ব কৰিলে, বিবাহ কৰিলে জীৱনত সুখী জীৱন এওঁলোকে অতিবাহিত কৰিব পাৰিব। কিন্তু কৰ্কট আৰু মকৰ এই দুটা ৰাশিৰ সৈতে এওঁলোকৰ সিমান সামঞ্জস্যতা নাথাকে, যাৰ বাবে মাজে সময়ে এই দুটা ৰাশিৰ ব্যক্তিৰ সৈতে মতভেদ চলি থকাও দেখা যায়। গতিকে গুৰুত্ব ৰাখিব। লগতে ভাগ্যৰ দিন হৈছে মঙ্গলবাৰ। এই মঙ্গলবাৰৰ দিনটোত যদি আপুনি যিকোনো কাম শুভ কামৰ আৰম্ভ কৰে তেতিয়াহ'লে আপুনি জীৱনত বিশেষ ছাকসেছ ল'ব পাৰিব। লগতে শুভ ৰং, ভাগ্যৰ ৰং হৈছে আপোনাৰ ৰঙা আৰু বগা। এই দুটা ৰং যদি আপুনি বেছি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ বাবে বেছি শুভদায়ক হৈ পৰিব। লগতে লাকি জেমষ্টন অৰ্থাৎ আপোনাৰ লাকি ৰত্ন হৈছে প্ৰবাল আৰু ৰুবি। এই দুটা ৰত্ন যদি আপুনি পৰিধান কৰে তেতিয়াহ'লে আপোনাৰ বাবে বিশেষ সুফল প্ৰদায়ক হ'ব। কিন্তু ৰত্ন পৰিধান কৰাৰ পূৰ্বে আপুনি জন্মকুণ্ডলী কোনোবা ভাল জ্যোতিষীক দেখুৱাই আপুনি পৰিধান কৰক, কাৰণ ৰত্ন পৰিধান কৰাটো আপোনাৰ জন্মকুণ্ডলী চোৱাইহে পৰিধান কৰিব লাগে। গতিকে সেই ক্ষেত্ৰত আপুনি গুৰুত্ব ৰাখিব। লগতে ভাগ্যৰ সংখ্যা হৈছে 9, 18, 27, 54 আৰু 63। এইকেইটা অংক যদি আপুনি জীৱনত যিকোনো ক্ষেত্ৰত ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ সেই ক্ষেত্ৰত লাকে আপোনাক বিশেষ সহায় কৰিব। বিশেষকৈ আপুনি এইকেইটা লাকি সংখ্যা হিচাপে ব্যৱহাৰ কৰিব পাৰিব। তেনে কৰিলে আপোনাৰ জীৱনত উন্নতি প্ৰগতি আপুনি দেখিব পাব। লগতে এই মেষ ৰাশিৰ ব্যক্তিসকলৰ কিছুমান বিশেষত্ব হৈছে এই মেষ ৰাশিৰ লোকসকলৰ নেতৃত্ব লোৱাৰ ক্ষমতা সকলো ব্যক্তিতকৈ কিছু বেছি থাকে। গতিকে এই মেষ ৰাশিৰ ব্যক্তিসকলে সাধাৰণতে যিকোনো পৰিস্থিতিত নেতৃত্ব লোৱা দেখা যায়। এওঁলোক জন্মগতভাৱে নেতা প্ৰবৃত্তিৰ হয়।
গতিকে তেনে গুণ এওঁলোকৰ ভিতৰত জন্মগতভাৱেই থাকে। লগতে কেৱল এয়াই নহয়, এওঁলোকে কেতিয়াও নিজকে আনতকৈ কম বুলি নাভাবে, নিজক সদায় বিশেষ ব্যক্তি যেন এওঁলোকে অনুভৱ কৰে আৰু সদায় আগস্থানত এওঁলোকে থাকি ভাল পায় আৰু আগস্থানতে এওঁলোকে থাকিব বিচাৰে। এই ৰাশিৰ ব্যক্তিসকল হৈছে অগ্নিতত্ত্বৰ ৰাশি আৰু এই অগ্নিতত্ত্বৰে যিহেতু গঠন হোৱা বাবেই এই ৰাশিৰ ব্যক্তিসকলৰ উৎসাহ আৰু শক্তি যথেষ্ট পৰিমাণে থাকে। সেইকাৰণে এওঁলোকে যিকোনো অনুষ্ঠানলৈ গ'লে বেছি সময় গোট খোৱা ঠাইত তেওঁলোকে বহু সময় থাকিব নিবিচাৰে, কম সময়হে একেটা ঠাইতে থকা দেখা যায়। কেৱল এয়াই নহয়, এওঁলোকৰ সৰু ল'ৰা ছোৱালীৰ দৰে কিছুমান আচৰণ আৰু ব্যক্তিত্ব এওঁলোকৰ ভিতৰত দেখা পোৱা যায়। কিন্তু নিজৰ লক্ষ্য এওঁলোকে শেষ সময়লৈকে হ'লেও সেই লক্ষ্যবোৰ পূৰণ কৰা দেখা যায়। নিজৰ লক্ষ্যত উপনীত হোৱাৰ পিছতহে এওঁলোকে জীৱনত শান্তি লাভ কৰে। লগতে মেষ ৰাশিৰ ব্যক্তিসকলে কেতিয়াও পৰিস্থিতিৰ প্ৰতি ভয় নকৰে আৰু প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ এওঁলোকে আগবাঢ়ে। গতিকে কেতিয়াও পিছ পৰি নাযায়, সকলোতকৈ আগত এওঁলোকে যোৱা দেখা যায়। এওঁলোকৰ আটাইতকৈ ডাঙৰ বিশেষত্বটো হ'ল এওঁলোকে সদায় আশাবাদী হয়, সেইবাবে এওঁলোকে কেতিয়াও কোনো কথালৈ ভয় নকৰে আৰু সদায় মনত নতুন আশা লৈ আগবঢ়া পৰিলক্ষিত হয়। গতিকে যদি আপোনাৰ মেষ ৰাশি, তেতিয়াহ'লে নিশ্চয় এনেধৰণৰ কিছুমান ব্যক্তিত্ব, স্বভাৱ, চৰিত্ৰ, আচৰণ আপোনাৰ ভিতৰত নিশ্চয় আছে। লগতে প্ৰতিগৰাকী ব্যক্তিৰে কিছুমান দুৰ্বলতা থাকে, ঠিক তেনেদৰে মেষ ৰাশিৰ ব্যক্তিসকলৰো কিছুমান দুৰ্বলতা নিশ্চয় আছে। যদি আপুনি সেই দুৰ্বলতাবোৰ গম পায়, বুজি পায়, তেতিয়াহ'লে জীৱনত আপোনাক কোনেও উন্নতি প্ৰগতিত আগবাঢ়ি যোৱাত ৰখাব নোৱাৰে। গতিকে সেই দুৰ্বলতাবোৰ হৈছে, যদিও সৰু সুৰা অভাৱ আছে, কিন্তু এওঁলোকৰ এটা গুৰুত্বপূৰ্ণ অভাৱ হ'ল বহু সময়ত এওঁলোকে দীৰ্ঘদিন চলি থকা কামত ব্যৰ্থ হয়। গতিকে বহুদিনৰ পৰা যদি কিবা কাম চলি আছে, সেই কামত যদি আপুনি অংশগ্ৰহণ কৰিবলগীয়া হয়, সেই কামত আপুনি ব্যৰ্থ হোৱা দেখা যায়। কাৰণ সেই কামে আপোনাক কিছু বিৰক্তিকৰ অনুভৱ কৰায়, কাৰণ দীঘলীয়া কাম কৰিবলৈ এই মেষ ৰাশিৰ ব্যক্তিসকলে সিমান ইচ্ছা নকৰে। গতিকে দীঘলীয়া কামত তেওঁলোকক ব্যৰ্থ হোৱা দেখা যায়। লগতে কেৱল এয়াই নহয়, তেওঁলোকে নিজৰ ভুলবোৰ আনৰ ওপৰত জাপি দিবলৈ বহু সময়ত কুণ্ঠাবোধ নকৰে। গতিকে সেই স্বভাৱেও কেতিয়াবা এওঁলোকক বিপদত পেলোৱা দেখা যায়। গতিকে আপোনাৰ যদি তেনে স্বভাৱ আছে, সেই স্বভাৱ ত্যাগ কৰিব পাৰিলে আপুনি জীৱনত নিশ্চয় উন্নতি প্ৰগতিত আগবাঢ়ি যোৱাত কোনেও বাধা দিব নোৱাৰে। আৰু অৱশ্যে মেষ ৰাশিৰ ব্যক্তিসকলে কেতিয়াও তেওঁলোকৰ অভাৱৰ কথা শুনিব নিবিচাৰে। যিমান অভাৱত থাকিলেও এওঁলোকৰ অভাৱ অনুভৱ এওঁলোকে আনক হ'ব নিবিচাৰে, ক'ব নিবিচাৰে। লগতে এওঁলোকে নিজৰ অভাৱৰ কথা আনক কেতিয়াও কৈ ভাল নাপায়। গতিকে আপোনাৰ ভিতৰতো এনেধৰণৰ কিছুমান দুৰ্বলতা নিশ্চয় আছে। সেই দুৰ্বলতাবোৰ ত্যাগ কৰিব পাৰিলে আপুনি নিশ্চয় জীৱনত উন্নতি প্ৰগতিত আগবাঢ়ি যোৱাত কোনেও বাধা দিব নোৱাৰে। লগতে এই মেষ ৰাশিৰ ব্যক্তিসকলৰ যিহেতু অধিপতি গ্ৰহ হৈছে মঙ্গল গ্ৰহ, আৰু মঙ্গল গ্ৰহ এক উগ্ৰ গ্ৰহ বুলি জ্যোতিষশাস্ত্ৰত উল্লেখ আছে। গতিকে সেই উগ্ৰ গ্ৰহৰ প্ৰভাৱ মেষ ৰাশিৰ ব্যক্তিসকলৰ ওপৰতো দেখা যায়, যাৰ বাবে মাজে সময়ে এওঁলোকৰ ভিতৰত উগ্ৰ আৰু খং ৰাগৰ কিছু পৰিমাণ অহা দেখা যায়। অৱশ্যে মঙ্গল গ্ৰহৰ প্ৰভাৱৰ বাবে এওঁলোকৰ অতি উৎসাহী মনোভাৱ এওঁলোকৰ ভিতৰত থকা দেখা যায়। একেদৰে স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা চাব গ'লে এই মেষ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য সম্পৰ্কীয় কোনো ডাঙৰ সমস্যা এওঁলোকৰ জীৱনত নাথাকে, কিন্তু বেছি চাহ কফি সেৱন কৰিলে অকণমান মাজে সময়ে স্বাস্থ্যত প্ৰভাৱ পৰা দেখা যায়। গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। অৱশ্যে এওঁলোকৰ মাজে সময়ে মানসিক চাপৰো কিছু বলি হোৱা দেখা যায়। গতিকে মেষ ৰাশিৰ ব্যক্তিসকলে একমাত্ৰ মানসিক স্থিতি যদি সবল কৰি ৰাখিব পাৰে, জীৱনত কোনো ধৰণৰ ডাঙৰ স্বাস্থ্যজনিত সমস্যাই এওঁলোকক প্ৰভাৱিত কৰিব নোৱাৰে। গতিকে মানসিকভাৱে অকণমান সুদৃঢ় থকাৰ চেষ্টা কৰিব, দেখিব আপোনাৰ জীৱনত কোনো ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা কেতিয়াও নাহে, যিহেতু ইমিউনিটি ছিষ্টেম এই মেষ ৰাশিৰ ব্যক্তিসকলৰ বেছি থাকে। লগতে কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা যিহেতু মেষ ৰাশিৰ লোকসকল অতি উৎসাহী আৰু শক্তিশালী হয়, যাৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে ক্ৰীড়াৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হয়। গতিকে ক্ৰীড়াৰ ক্ষেত্ৰত জড়িত থাকিলে জীৱনত উন্নতি প্ৰগতি লাভ কৰাৰ সম্ভাৱনা বহুত বেছি থাকে। লগতে কেৱল এয়াই নহয়, গৱেষণা, চিকিৎসা,
দুঃসাহসিক কাম, অভিযান্ত্ৰিক কাম আজিৰ ক্ষেত্ৰতো বিশেষকৈ সেনাবাহিনীৰ ক্ষেত্ৰতো এই মেষ ৰাশিৰ ব্যক্তিসকলৰ কেৰিয়াৰৰ দিশটো অতি সুচল থাকে, যাৰ বাবে সেই ক্ষেত্ৰত এইকেইটা ক্ষেত্ৰত তেওঁলোকে জীৱনত কেৰিয়াৰ গঢ়িব বিচাৰিলে সোনকালে উন্নতি প্ৰগতিত আগবাঢ়ি যাব পাৰে। গতিকে এইকেইটা ক্ষেত্ৰত ছাকচেছ পোৱাৰ সম্ভাৱনা খুব বেছি থাকে। অৱশ্যে কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি নিজৰ জন্ম কুণ্ডলী অধ্যয়ন কৰোৱাই, কাৰোবাৰ সৈতে কৰোৱাই আপুনি কেৰিয়াৰ চুজ কৰাৰ চেষ্টা কৰিব, কাৰণ কেৰিয়াৰৰ ক্ষেত্ৰত জন্ম কুণ্ডলীৰ প্ৰভাৱো বহুত বেছি থাকে। গতিকে আপুনি গুৰুত্ব ৰাখিব। কিন্তু যদি আপুনি আপোনাৰ জন্ম কুণ্ডলী নাই, তেতিয়াহ'লে আপুনি এইকেইটা দিশত গৱেষণা, চিকিৎসা, দুঃসাহসিক কাম, অভিযান্ত্ৰিক কাম, সেনাবাহিনী নতুবা খেলা ধূলা এইকেইটা ক্ষেত্ৰত আপুনি যদি নিজৰ কেৰিয়াৰ নিৰ্বাচন কৰে, তেতিয়াহ'লে দেখিব জীৱনত আপুনি সোনকালে উন্নতি প্ৰগতিৰ পথত আগবাঢ়ি যাব পাৰিব। গতিকে আশা কৰিছোঁ আপোনাৰ জীৱনটো যেন শুভ আৰু মংগলময় হৈ পৰক, ভৱিষ্যতো যেন সোণোৱালী হৈ পৰক, তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।